মানে প্ৰথমবাৰ জিলাপিৰ দৰে দেখা এটা ফল দেখিলোঁ। তাকে ভাবিছোঁ আজি তাকে খাবলৈ যাওঁ বুলি। তাকে আমাৰ ৰুমৰ কাষত থকা সৰু সৰু ভাইটিকেইটাৰ লগত মিলি মই গৈ আছোঁ মানে এই জিলাপিৰ দৰে দেখা ফলটো খাবলৈ। তাকে মোৰ লগত কোন কোন আছে দেখাই আছে চাওক। এই সৰু সৰু পোৱালীকেইটাই মোক লগত ধৰি লৈ গৈ আছে জিলাপি ফলটো খোৱাবলৈ। তাকে ৰখি থাকি আমি গৈ আছোঁ বাগানৰ ভিতৰত যাই দেখিলোঁ এপিনে গছত দেখিছা পুৰা লুটুপা খাই লাগি আছে এই জিলাপি ফলটো। তাকে এটা তলত সৰি থকা জিলাপি ফলটো মই দেখাইছোঁ চাওক। এইটো দেখিছে একদম জিলাপিৰ দৰে হয়নে নহয় প্লিজ কমেণ্ট কৰি জনাব। এপিনে মোৰ ৰখি থকাৰ পিছত বাবুটো ক'লে এটা পাৰি দিয়াচোন, ময়ো চাওঁ। চাই দিয়াৰ পিছত সেনেকৈ খাই দিয়া। এপিনে এটা বঢ়িয়াকৈ খাই দিলে। খাই দিয়াৰ পিছত মই তেতিয়াই বিশ্বাস কৰোঁ যে হয় এইটো বস্তুটোৱে খাই লোৱাৰ পিছত ক'লে মানে আৰু এটা ফল আছে এইটো দেখাই দিওঁ ব'লা। তাকে মানে মই গৈ আছোঁ মানে আপোনালোকক দেখাব লাগিব একদম চাই থাকক। এপিনে গছত দেখিছা পুৰা লুটুপা খাই লাগি আছে এই ফলটোৰ নাম কিন্তু ময়ো নাজানো যে, যদি জানে প্লিজ কমেণ্ট কৰি জনাব। এইটো দেখিছে একদম নক'ব আৰু কেনেকুৱা ডিজাইনৰ। এপিনে কাষত থকা নাৰিকল গছবিলাক দেখিছে ন কিমান লম্বা। তাকে মানে আমি অটেকেইজন মিলি পুৰা বাগানখন ঘূৰিলোঁ। ঘূৰি লোৱাৰ পিছত ওলালোঁ ৰুমলৈ বুলি। তো আজিলৈকে মানে নেক্সট ভিডিঅ' পাম। যদি ভিডিঅ' ভাল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।